Hello everyone, welcome to my YouTube channel. আজি আমি ভিডিওতে আলোচনা কৰিম এডভান্স ম্যাথমেটিক্স ক্লাস 9 NCERT চেপ্টাৰ 2 সেটস 2.1 স্টেটমেন্টস এক্সাৰসাইজ 2.1 পেজ নম্বৰ 44 আমি তোমালোকৰ কিতাপৰ এক্সাৰসাইজ 2.1 পেজ নম্বৰ 44 পৰা কোৱেশ্চন নম্বৰ 4 আৰু কোৱেশ্চন নম্বৰ 5 টো তোমালোক উঠাই নিছো আৰু সেই কোৱেশ্চন কেইটা আমি এই ভিডিওতে আলোচনা কৰিম সেই কোৱেশ্চন কেইটা সম্পৰ্কত কোৱেশ্চন নম্বৰ 4 টো হৈছে প্ৰুফ ডেটা তাত প্ৰমাণ কৰা যায় negation p conjunction negation q is equivalent to p disjunction q question number b negation p conditional to negation q is equivalent to negation p conjunction q question number 5 test if correct or incorrect অর্থাৎ সত্য নে সত্য আমি দেখাব লাগে question number 5 a p conditional to q is equivalent to negation p conditional to negation q negation p conditional q is equivalent to p conditional to negation q question number c negation p conditional q is equivalent to p conditional negation q conjunction disjunction q q conjunction negation p গতিকে আমি প্ৰথম question number 4 পৰা আমি স্টার্ট কৰিম question number 4 টো হৈছে question number a negation p conjunction negation q equivalent to p disjunction q আমি ইয়াত কি দেখাব লাগে ইকুইভ্যালেন্ট দেখাব লাগে গতিকে ইকুইভ্যালেন্ট কেতিয়া হয় যে টু স্টেটমেন্টস are said to be logically equivalent or equal or correct if their truth values from the truth table set last column are same আমি যদি লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দুটাৰ ফলৰ যদি স্টেটমেন্ট কেইটা টুথ ভ্যালু চাও সেই টুথ ভ্যালু কেইটা যদি একে হয় তেনেহলে সেই স্টেটমেন্ট কেইটা ইকুইভ্যালেন্ট হ'ব গতিকে ইয়াৰ আমাৰ কাম হ'ল আমি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডত থকা দুটা স্টেটমেন্টৰ টুথ ভ্যালু কেইটা ফাইন্ড আউট কৰা উলিওৱা আৰু উলিওৱাৰ পিছত আমি চাম যে সেই টুথ ভ্যালু কেইটা সমান হয় নে নহয় যদি সেইকেইটা আমি সমান পাই যাওঁ তেতিয়াহলে আমি ইকুইভ্যালেন্ট বুলি লিখিব পাৰিম অৰ্থাৎ সমতুল্য বুলি আমি লিখিব পাৰিম ইয়াত চোৱা আমাৰ ইটো লেফট হ্যান্ড সাইডত আমাৰ আছে negation p conjunction negation q আমি লেফট হ্যান্ড সাইডৰ কাৰণে ইয়াৰ ইখিনি টুথ ভ্যালু আমি ফাইন্ড কৰিব লাগিব আৰু ৰাইট হ্যান্ড সাইডত আছে আমাৰ p disjunction q গতিকে ৰাইট হ্যান্ড সাইডৰ কাৰণে আমি p disjunction q ভ্যালু কেইটা ফাইন্ড কৰিব লাগিব গতিকে লেফট হ্যান্ড সাইডৰ ভ্যালুখিনি উলিয়াবলৈ আমাক কি লাগিব ফাৰ্স্ট আমাক p আৰু q আমাক লাগিব গতিকে p আৰু q আমি জানোৱে p হৈছে tt ff আৰু q হৈছে tf tf গতিকে এনেকৈ আমি পাই গলো এতিয়া আমি ফাৰ্স্ট আমি উলিয়াব লাগিব negation p সেকেন্ড আমি উলিয়াম negation q গতিকে যেতিয়া negation q আৰু negation p আমি উলিয়াই দিম তেতিয়া সিহঁতৰ মাজত আমি কনজাংশন কৰি দিম গতিকে কনজাংশন কৰি দিলে আমি negation p conjunction negation q পাই যাম আৰু এবাৰ আমি যদি এই কলমটোক আমি negation কৰি দিও পুনৰ তেতিয়া আমি যেটো আমাৰ লেফট হ্যান্ড সাইড আছে আমি লেফট হ্যান্ড সাইডটো আমি পাই যাম এতিয়া আমি যদি ৰাইট হ্যান্ড সাইড চাও তাত আছে p disjunction q গতিকে তাৰ কাৰণে আমাক দুটা ভ্যালু লাগে p আৰু q যেটো নেকি আমি অলৰেডি টেবুলখনত বনালো অলৰেডি গতিকে সেইখিনি আমি disjunction কৰি দিলে হৈ যাব গতিকে আহক আমি আগবাঢ়ো আমি যিখিনি বহিলো আমাক লাগে লিখি লৈছো প্ৰথম টেবুলখন বনাই লৈছো যে p q আমাক negation p লাগিব negation q লাগিব তাৰ পিছত আমি কনজাংশন কৰিব লাগিব কনজাংশন কৰাৰ পিছত যেটো ফাইনাল ভ্যালু পালো তাক আমি disjunction কৰি negation কৰি দিলো তেতিয়া আমি লেফট হ্যান্ড সাইড পাই গলো আৰু ৰাইট হ্যান্ড সাইডৰ কাৰণে আমাক লাগিব p disjunction q গতিকে তাৰ বাবে এটা কলম আমি ৰাখি ললো আমি এতিয়া সিৰিয়ালি ভ্যালুখিনি পুট কৰি যাম এতিয়া প্ৰথম আহি গল negation p টো আমি ফিল আপ কৰিব লাগে আমি সবই মনাইছিবা এটো p টো হৈছে ttff আৰু q টো হৈছে tftf যেতিয়া আমি কেৱল দুটা ভ্যালু স্টেটমেন্টৰ ভ্যালু মাইয়াত থাকে এতিয়া negation হলে কি হয় যদি এটা ভ্যালু t হয় negation কৰিলে f হ'ব যদি এটা ভ্যালু f হয় negation কৰিলে t হ'ব গতিকে এই থিওৰিটো আমি এপ্লাই কৰিম f t লিখিম আৰু t লিখিম তেতিয়া আমাৰ negation হৈ যাব গতিকে negation p টো কাৰণে আমি p ভ্যালু negation কৰিব লাগিব tf tf f t f t এতিয়া আমাৰ q ভ্যালু negation কৰিবলৈ হলে q টেবুলখন আমি ল'ব লাগিব negation কি হ'ব t থাকিলে f হ'ব f থাকিলে t হ'ব t থাকিলে f হ'ব f থাকিলে t হ'ব গতিকে আমি এতিয়া negation p আৰু negation q টো আমি ফিল আপ কৰি ললো এতিয়া আমাক লাগিব negation p আৰু negation q ৰ মাজত কনজাংশন কৰিব গতিকে কনজাংশন কৰিবলৈ হলে negation p কলমৰ negation q কলমটো লৈ ললো আমি সেই ভ্যালুখিনি আমি এবাৰ কম্পেয়াৰ কৰি চাম আৰু সেইটো কৰোতে আমি কনজাংশন টেবুলখন আমি মনত পেলাম কনজাংশন টেবুলখন হৈছে তোমাৰ এনেকুৱা যত নেকি দুইটা ভ্যালু যদি ফলছ হয় তেতিয়া আমাৰ ফলছ হ'ব যিকোনো এটা ভ্যালু যদি ফলছ থাকে তেতিয়াও ফলছ হ'ব শুদ্ধ তেতিয়াহে হ'ব ট্ৰু যেতিয়াহে হ'ব যেতিয়া দুটা ভ্যালু ট্ৰু হয় গতিকে negation p negation q ৰ ভ্যালুখিনি কম্পেয়াৰ কৰি আমি টেবুলখন ফিল আপ কৰিম f দুইটাই ফলছ আছে গতিকে এনসাৰটো ফলছ f t এটা ফলছ আছে এনসাৰটো ফলছ t f দুইটাই ফলছ নাই এটা ফলছ আছে গতিকে এনসাৰটো ফলছ আৰু লাষ্টৰটো দুইটা ভ্যালু যেতিয়া ট্ৰু আছে গতিকে আমাৰ ফাইনাল এনসাৰটো ট্ৰু পালো গতিকে আমি negation p conjunction negation q টো আমি পাই গলো এতিয়া আমি ফাইন্ড কৰিম negation p conjunction negation q এতিয়া আমি জানো যে নেগেশনত কি হয় f to t হয় t to f হয় গতিকে আমি এই negation p conjunction negation q টেবুলখনৰ negation কৰোতে f t লিখিম t f লিখিম তেতিয়া আমাৰ এই টেবুলখন ফিল আপ হৈ যাব f t f t f t t f এতিয়া আমাৰ যেটো ৰাইট হ্যান্ড লেফট হ্যান্ড সাইড আছিল লেফট হ্যান্ড সাইডটো আমাৰ এতিয়া আমাৰ লেফট হ্যান্ড সাইডটো ফিল আপ হৈ গৈছে গতিকে ৰাইট হ্যান্ড সাইডৰ ভ্যালু এটা আছিল p disjunction q গতিকে তাৰ কাৰণে আমি p আৰু q টেবুল দুখন লম তাৰ আমি disjunction কৰিম আৰু disjunction কৰোতে কি হয় যেতিয়া আমাৰ যিকোনো এটা ভ্যালু ট্ৰু হয় তেতিয়া আমাৰ এনসাৰটো ট্ৰু হয় যদি এটা ভ্যালু দুটা ভ্যালু ফলছ হয় তেতিয়া আমাৰ এনসাৰটো ফলছ হয় গতিকে ইয়াত চাম p t t গতিকে এনসাৰটো হ'ব t t f ত আমি পালো t
এফ আৰু টিত পালোঁ আমি টি, কাৰণ ইয়াত এটলিষ্ট এটা ভেলু হ'লেও ট্ৰু আছে আৰু ফল্ছ তেতিয়া হ'ব যেতিয়া দুইটা ভেলুৱে ফল্ছ হ'ব, গতিকে ফল্ছ ফল্ছ ডিসজাংচন কৰিলে আমি ফল্ছ পাওঁ। এই টেবুলকেইখন তোমালোকে ভালদৰে মুখস্থ কৰি ৰাখিবা, তেতিয়াহে টেবুলখন বুজি পাবা। এই সম্পৰ্কে আমি আগৰ ভিডিঅ'ত আমি সকলোবোৰ আলোচনা কৰা হৈছে, সেই ভিডিঅ'কেইটা তোমালোকে চাই ল'বা, লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে। গতিকে এনেদৰে আমি লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইডৰ কাৰণে প্ৰয়োজনীয় যিকেইটা টেবুলৰ ঘৰ আছিলে সেইকেইটা আমি ফিল আপ কৰিলোঁ। এটা হৈছে নিগেশ্যন পি কনজাংচন নিগেশ্যন কিউ, আনটো হৈছে পি ডিসজাংচন কিউ। গতিকে তোমালোকে এই টেবুল দুখন এবাৰ ভালদৰে চোৱা। ইয়াত আমি যিখিনি ফাইনেল টুথ ভেলু পালোঁ টুথ ভেলুখিনি একে আছে চোৱা। ইয়াত আছে টি টি এফ আৰু পি ডিসজাংচন কিউ আছে টি টি এফ। গতিকে এই টেবুলটোৰ যিখিনি ভেলু আছে ভেলুখিনি কি হৈছে সেম হৈছে। গতিকে আমি কি লিখিব পাৰোঁ, চিন্স দ্য টুথ ভেলুজ ফৰ দ্য বোথ ষ্টেটমেণ্টছ আৰ সেম দেয়াৰ ফৰ দ্য গিভেন ষ্টেটমেণ্টছ আৰ লজিকেলি ইকুইভেলেণ্ট। গতিকে আমি এইটো লজিকেলি ইকুইভেলেণ্ট বুলি প্ৰুভ কৰিব পাৰোঁ। তেনেদৰে আমি এতিয়া কুৱেশ্যন নম্বৰ 4 বিফালে আগবাঢ়িছোঁ। ইয়াতো আমাৰ একেই কৰিম। আমি লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইডৰ কাৰণে যিখিনি ভেলু আমাৰ প্ৰয়োজন হয় সেইখিনি প্ৰথম উলিয়াই আমি ফাইনেল টেবুলখন আমি কম্পেয়াৰ কৰিম। গতিকে আমাৰ লেফ্ট হেণ্ড চাইডত আছে নিগেশ্যন পি কণ্ডিশ্যনেল নিগেশ্যন কিউ। গতিকে ইয়াতো আমাৰ ফাৰ্ষ্ট পি লাগিব কিউ লাগিব, তেতিয়া আমি নিগেশ্যন পি আৰু নিগেশ্যন কিউ ভেলু আমি জানিব পাৰিম। এতিয়া পি আৰু কিউৰ পৰা নিগেশ্যন পি নিগেশ্যন কিউ যেতিয়া ফাইণ্ড কৰিম তেতিয়া আমি তাক কি কৰিম, কণ্ডিশ্যনেল কৰিম। এতিয়া নিগেশ্যন পি আৰু নিগেশ্যন কিউৰ মাজত যেতিয়া আমি কণ্ডিশ্যনেল কৰিলোঁ, কণ্ডিশ্যনেল কৰাৰ পিছত আমি যদি তাক এবাৰ নিগেশ্যন কৰি দিওঁ তেতিয়াহ'লে আমি লেফ্ট হেণ্ড চাইডটো আমি পাই যাম। এতিয়া আমি এই টেবুলখন বনাবলৈ যাওঁতে আমি নিগেশ্যন পিটো নিশ্চয় উলিয়াব লাগিব, কিউটো আমাৰ আছে। গতিকে সেই যিকেইটা আমাৰ টেবুলৰ ঘৰ আছে সেই টেবুলৰ ঘৰকেইটাত যদি আমি নিগেশ্যন পি কলম আৰু নিগেশ্যন কিউ কলমৰ মাজত কনজাংচন কৰি দিওঁ তেতিয়াহ'লে আমি ৰাইট হেণ্ড চাইডটো পাই যাম। গতিকে আমি এনেদৰে আগবাঢ়িম। গতিকে আমি পি আৰু কিউ কলম বনালোঁ, আমাক লাগিব নিগেশ্যন পি নিগেশ্যন কিউ আমি বনাম। তাৰপিছত আমি নিগেশ্যন পি আৰু নিগেশ্যন কিউৰ মাজত আমি কণ্ডিশ্যনেল কৰি দিলোঁ। কণ্ডিশ্যনেল কৰাৰ পিছত আমি এবাৰ নিগেশ্যন কৰি দিম সেই কণ্ডিশ্যনেল ঘৰটোৰ, তেতিয়া আমি লেফ্ট হেণ্ড চাইড পাই যাম। এতিয়া ৰাইট হেণ্ড চাইডৰ কাৰণে আমাৰ দুটা ষ্টেটমেণ্টেই প্ৰয়োজন হয়, নিগেশ্যন পি আৰু নিগেশ্যন কিউ। আমি নিগেশ্যন পিটো উলিয়ালোঁ অলৰেডি আৰু কিউটো আমি উলিয়ামেই। গতিকে এই দুটা যিকেইটা ঘৰ আছে এই ছেকেণ্ড আৰু থাৰ্ড কলম দুটা, সেই কলম দুটাৰ মাজত আমি কনজাংচন কৰি দিম, তেতিয়া আমি ৰাইট হেণ্ড চাইডটো পাই যাম। গতিকে আহক আমি ভালদৰে ডিছকাছ কৰোঁ। এতিয়া তোমালোকে চোৱা, পি ভেলুটো মই কৈছিলোঁ টি টি এফ আৰু কিউ ভেলুটো টি এফ টি এফ। গতিকে এনেকৈ লিখি দিলোঁ, নিগেশ্যন পি ভেলুটো আমি এফ এফ টি টি হ'ব, নিগেশ্যন কিউটো এফ টি এফ টি, কাৰণ টি এফ আৰু এফত টি লিখি দিলেই হ'ব। নিগেশ্যন পিটো পি কলমৰ পৰা নিগেশ্যন কিউটো কিউ কলমৰ পৰা আমি ফাইণ্ড আউট কৰিলোঁ। এতিয়া আমি আগবাঢ়িছোঁ কণ্ডিশ্যনেল টেবুললৈ। কণ্ডিশ্যনেল টেবুলত আমি জানো যে যদি দুইটা ভেলুৱে এফ হয় তেতিয়াও ট্ৰু হয়, আৰু দুটা ভেলুৱে যদি ট্ৰু হয় তেতিয়াও ট্ৰু হয়। আৰু যেতিয়া তোমাৰ ফাৰ্ষ্টটো ট্ৰু হয় ছেকেণ্ডটো এফ হয় তেতিয়া আমাৰ এফ হয়, আৰু যদি ফাৰ্ষ্টটো ফল্ছ হয় কিন্তু ছেকেণ্ডটো যদি ট্ৰু ফাৰ্ষ্ট থাকে তেতিয়া আমি ট্ৰু পাম। মুঠতে এটা কণ্ডিশ্যনতে ফল্ছ থাকিব, যেতিয়া প্ৰথমটো ট্ৰু আৰু ছেকেণ্ডটো ফল্ছ হয় তেতিয়াহে আমি কণ্ডিশ্যনেলত ফল্ছ পাম। গতিকে এই আইডিয়াটো আমি মনত ৰাখিব লাগিব। এতিয়া আমি নিগেশ্যন পি আৰু নিগেশ্যন কিউ টেবুলৰ মাজত যিটো কণ্ডিশ্যনেল কৰিব লাগে তাৰ কাৰণে আমি সেই কলম দুটা এবাৰ কম্পেয়াৰ কৰি চাম। এতিয়া নিগেশ্যন পি নিগেশ্যন কিউ এফ এফ, গতিকে দুটা ফল্ছ ট্ৰু হ'ব। এফ টি, ইয়াত ছেকেণ্ডটো ট্ৰু আছে গতিকে ট্ৰু হ'ব। এতিয়া এইটো চোৱা টি এফ, ছেকেণ্ডটো ফল্ছ আছে ন, ছেকেণ্ডটো যেতিয়া ফল্ছ থাকে তেতিয়া আমাৰ ট্ৰু নহয়, গতিকে এইটো এফ হ'ব। আৰু এতিয়া দুইটাই ট্ৰু আছে নিগেশ্যন পি নিগেশ্যন কিউ, যেতিয়া নিগেশ্যন পি নিগেশ্যন কিউ দুটাই ট্ৰু থাকে গতিকে ট্ৰু থাকিলে আমাৰ এনচাৰটো কি হয়, ট্ৰু হয়। গতিকে এইটো ট্ৰু হৈছে। গতিকে আমি নিগেশ্যন পি নিগেশ্যন কিউ কণ্ডিশ্যনেল টেবুলখন আমি ফিল আপ কৰিলোঁ। এতিয়া আমাৰ ফাইনেল ষ্টেপ এটাই আছে, আমি নিগেশ্যন কৰিব লাগে সেই টেবুলখনক। গতিকে এই টেবুলখনক আমি যদি নিগেশ্যন কৰোঁ এফটো টি হ'ব, টিটো এফ হ'ব। গতিকে টি এফ টি এফ এফ টি টি এফ। গতিকে আমি ফাইনেলি কি পেলোঁগৈ, এফ এফ টি এফ। গতিকে সেইটো আমাৰ লেফ্ট হেণ্ড চাইড। এতিয়া ৰাইট হেণ্ড চাইডত আমাক লাগে নিগেশ্যন পি কনজাংচন কিউ। গতিকে তাৰ কাৰণে আমি দুটা ভেলু লাগে, নিগেশ্যন পি আৰু কিউ লাগে। সেই ভেলুকেইটা পোৱাৰ পিছত আমি যদি কনজাংচন কৰি দিওঁ তেতিয়া আমি ফাইনেল এনচাৰ পাই যাম। আৰু এই ভেলুকেইটা আমি এক্সট্ৰাকৈ উলিয়াৰ কোনো প্ৰয়োজন নাই, কাৰণ আমি অলৰেডি উলিয়ালোঁ, নিগেশ্যন পিও আমি উলিয়ালোঁ আৰু কিউ উলিয়ালোঁ। গতিকে এই টেবুলকেইখনত আমি কনজাংচন কৰিম। কনজাংচন কৰিলে কি হয়, দুইটা ট্ৰু হ'ব লাগিব তেতিয়াহে ট্ৰু হ'ব, এটাও যদি ফল্ছ হয় তেতিয়া ফল্ছ হ'ব। গতিকে আমি ইয়াত চাওঁ টি এফ এফ, এটা ফল্ছ আছে, এফ এফ দুইটাই ফল্ছ গতিকে ফল্ছ। ইয়াত টি টি আছে দুইটাই ট্ৰু গতিকে ট্ৰু, আৰু এফ টি এটা ফল্ছ আছে গতিকে এনচাৰটো ফল্ছ। গতিকে আমি নিগেশ্যন পি কনজাংচন কিউটো আমি কি পালোঁগৈ, এফ এফ টি এফ। গতিকে ইয়াতো আমি এফ এফ টি এফ পাইছিলোঁ, ইয়াতে এফ এফ টি এফ পাইছোঁ। গতিকে লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইডৰ দুটা ভেলু আমি ইকুৱেল পালোঁ। গতিকে এইকেইটা আমি ইকুইভেলেণ্ট হ'ব, আমি সমতুল্য বুলি ক'ব পাৰোঁ। গতিকে আমি লিখিম যে চিন্স দ্য টুথ ভেলুজ ফৰ বোথ দ্য ষ্টেটমেণ্টছ আৰ ছেম দেয়াৰ ফৰ দ্য গিভেন ষ্টেটমেণ্টছ আৰ লজিকেলি ইকুইভেলেণ্ট। গতিকে আমি এইটো লজিকেলি ইকুইভেলেণ্ট বুলি আমি দেখাব পাৰোঁ। এতিয়া তোমালোকে আকৌ এবাৰ কুৱেশ্যন নম্বৰ 5টোলৈ চোৱা। কুৱেশ্যন নম্বৰ 5টো কি আছিলে, টেষ্ট ইফ কাৰেক্ট অৰ ইনকাৰেক্ট। গতিকে আমি এই কাৰেক্ট ইনকাৰেক্ট দেখুৱাই ষ্টেটমেণ্ট দুটাৰ মাজত ইকুইভেলেণ্ট চিম্বলটো আছে। গতিকে তোমালোকে যদি ষ্টেটমেণ্টকেইটাৰ ট্ৰুথ টেবুল বনোৱা, তোমালোকে যদি ষ্টেটমেণ্ট লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইডৰ ষ্টেটমেণ্টকেইটা যদি ইকুইভেলেণ্ট পোৱা তেতিয়াহ'লে তোমালোকে কাৰেক্ট বুলি লিখিবা। যদি এটা তোমালোকে যদি একে নোপোৱা, অৰ্থাৎ ইকুইভেলেণ্ট যদি নোপোৱা তেনেহ'লে তোমালোকে কাৰেক্ট নহয় বুলি লিখিবা। মই তোমালোকৰ এই কুৱেশ্যন কেইটা এটাহে কৰি দিছোঁ, কুৱেশ্যন নম্বৰ 5ৰ পৰা মই কুৱেশ্যন নম্বৰ এটো কৰি দিছোঁ, বাকীকেইটা তোমালোকে ট্ৰাই কৰিবা বুলি আশা ৰাখিছোঁ। মই কুৱেশ্যন নম্বৰ 5ৰ এই কুৱেশ্যনটো এবাৰ কৰি দিছোঁ। তাতো তেনেকৈ আমি আগৰ দৰে চাম, পি কণ্ডিশ্যনেল কিউ আছে। গতিকে আমি ইয়াত লেফ্ট হেণ্ড চাইডৰ কাৰণে আমাৰ হৈ যাব পি কিউ
আৰু পি কণ্ডিশ্যনেল কিউ টেবুলখন বনালেই হৈ যাব লেফ্ট হেণ্ড ছাইডৰ কাৰণে। কিন্তু ৰাইট হেণ্ড ছাইডৰ কাৰণেও আমি কি কৰিম, আমাৰ নিগেশ্যন পি আৰু নিগেশ্যন কিউ টেবুলখন বনাব লাগিব। তাৰপিছত আমি এবাৰ কণ্ডিশ্যনেল কৰি দিম। গতিকে আমি একেখন টেবুলতে বনাবলৈ যত্ন কৰিছোঁ। আমি পি আৰু কিউ বনাই ল'লোঁ। এতিয়া লেফ্ট হেণ্ড ছাইডৰ কাৰণে পি কণ্ডিশ্যনেল কিউটো আমি ফাইন কৰিমগৈ, আৰু ৰাইট হেণ্ড ছাইডৰ কাৰণে নিগেশ্যন পি নিগেশ্যন কিউ আমি ফাইন কৰি লৈছোঁ। তাৰপিছত কণ্ডিশ্যনেল কৰি দিলে আমি ৰাইট হেণ্ড ছাইডৰ কাৰণে এই ঘৰটো আমি পাই যাম। গতিকে আমি আহক আগতে আহোঁ। নিগেশ্যন পি নিগেশ্যন কিউ তোমালোকে বনাই ল'বা পি আৰু কিউ টেবুলৰ পৰা। এতিয়া আমি ডাইৰেক্ট এনচাৰটোলৈ আমি আগবাঢ়িমগৈ। এতিয়া সকলোৱে লক্ষ্য কৰা পি আৰু কিউ কণ্ডিশ্যনেল। মই আগতেই কৈছিলোঁ যে পি কিউ টি টিত টি, টি এফত এফ, এফ টিত টি আৰু এফ এফত টি। যে কণ্ডিশ্যনেলত যদি ছেকেণ্ড ষ্টেটমেণ্টটো ফল্ছ হয়, ফাৰ্ষ্ট ষ্টেটমেণ্টটো ট্ৰু হয়, তেতিয়া ফল্ছ হয়, বাকী আটাইবোৰ কণ্ডিশ্যনতে ট্ৰু হয়। গতিকে আমি কণ্ডিশ্যনেলটো সেইমতে পূৰাই দিলোঁ। এতিয়া আমি নেক্সট নিগেশ্যন পি নিগেশ্যন কিউটো উলিয়াব লাগে। গতিকে এই দুখন টেবুল ল'ম, নিগেশ্যন পি নিগেশ্যন কিউ। তাতো আমি চাম এফ এফ আছে, গতিকে টি এফ টি আছে, ছেকেণ্ড কণ্ডিশ্যনটো ট্ৰু আছে, গতিকে ট্ৰু। ইয়াত চোৱা টি এফ, গতিকে ছেকেণ্ড কণ্ডিশ্যনটো ফল্ছ আছে, গতিকে এনচাৰটো ফল্ছ, আৰু থাৰ্ড কণ্ডিশ্যন দুটাই ট্ৰু আছে, গতিকে এনচাৰটো ট্ৰু। গতিকে আমি পি কণ্ডিশ্যনেল কিউ আৰু নিগেশ্যন পি কণ্ডিশ্যনেল কিউ টেবুল দুখন চালোঁ। এতিয়া এই দুখন পোৱাৰ পিছত আমি এবাৰ চেক কৰিছোঁ একে হয় নেকি। ইয়াত চোৱা টি এফ টি টি, আৰু এইখন টেবুলত চোৱা টি টি এফ টি, গতিকে আমাৰ মিল নাই, এই দুখন টেবুল মিল নাই। গতিকে আমি কি পালোঁ, লজিকেলি ইকুইভেলেণ্ট নহয়, সমতুল্য নহয়, গতিকে উক্তিটো সত্য নহয়। Since the truth values for both the statements are not same, therefore the given statements are not logically equivalent. Thus the given assumption is not correct. গতিকে আমাৰ যিটো ধাৰণা লোৱা হৈছে সেই ধাৰণাটো সম্পূৰ্ণ মিছা, গতিকে আমাক যিটো কৈছে সেইটো শুদ্ধ নহয়। গতিকে এনেদৰে তোমালোকে লিখিব লাগিব। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছা। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।